এটিএমৰ নাম কাৰ্বি আংলং। কেৱল অবৈধ পইচাই নহয়, কাৰ্বি আংলং নামৰ এটিএমেৰে ওলাই শিলবালিও। এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ বাক বিস্ফোৰণ। গোটেই কাৰ্বি আংলং হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে এটা এটিএম, বালি এটিএম, পাথৰৰ এটিএম, শিলৰ এটিএম, পইচা এটিএম। প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং ভ্ৰমণ কৰা গৌৰৱ গগৈ এইদৰেই সৰব হ'ল শাসক পক্ষৰ বিৰুদ্ধে। ৰাজনীতিৰ নামত হিমন্ত বিশ্ব শৰ্মাই বিজনেছ কৰে বুলি অভিযোগ আনি গৌৰৱ গগৈৰ তীক্ষ্ণ বাক্যবান। ৰাজনীতি হ'ল মাত্ৰ তেওঁলোকৰ বাবে এটা বিজনেছ হৈ গ'ল, য'ত নিজৰ পৰিয়ালৰ সদস্য সেই বিজনেছৰ ভিতৰত পাৰ্টনাৰ হৈ আছে। তো গুৱাহাটী দিছপুৰত চলি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড আৰু কাৰ্বিআংলঙৰ ভিতৰত চলি আছে তুলিৰাম ৰংহান প্ৰাইভেট লিমিটেড। আমি বৰ্তমানৰ চৰকাৰৰ দিনত এটা নতুন মডেল, নতুন ডেভেলপমেণ্ট মডেল দেখা পাইছোঁ, সেয়া হ'ল মামা মামী মডেল। এতিয়া কাৰ্বি মানুহে ভূমি পট্টা নাপায়, কাৰ্বি আংলঙৰ ভিতৰত মানুহে ভূমি অধিকাৰ নাপায়, মাটি পট্টা নাপায়। এতিয়া যদি কোনোবাই মাটি ল'ব পাৰে, সেয়া হ'ল মামা মামী, আদানী, আম্বানী। এয়া হ'ল নতুন মডেল। আৰু মই দেখিছোঁ এয়া মডেল এতিয়া যথেষ্ট বিজেপিৰ মাজত জনপ্ৰিয়। সকলোৱে এই মডেলটোহে ফল' কৰিবলৈ বিচাৰে, অনুকৰণ কৰিবলৈ বিচাৰে। এতিয়া দিছপুৰ মামা মামী মডেল চলি আছে আৰু কাৰ্বি আংলঙৰ ভিতৰত কাৰ্বি মামা আৰু মামী মডেল চলি আছে। যিদৰে দিছপুৰত মামা আৰু মামী গোটেই বিজনেছ দখল কৰি ৰাখিছে, মাটি দখল কৰি ৰাখিছে, ইয়াতো কাৰ্বি আংলঙৰ ভিতৰত কাৰ্বি মামা আৰু মামী গোটেই মাটি আৰু ব্যৱসায় দখল কৰি ৰাখিছে। কাৰ্বি আংলঙৰ উন্নয়ন আৰু পৰিৱৰ্তনৰ বাবে কংগ্ৰেছৰ বিকল্প নাই বুলি উল্লেখ কৰি গৌৰৱ গগৈৰ অভিযোগ, ট্ৰাইবেলক সন্মান নকৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। ৰাইজে গম পাই গৈছে যে কাৰ্বি আংলঙৰ ভিতৰত যদি আমাক চেঞ্জ লাগে, এটা বিকল্প লাগে, তেতিয়া কংগ্ৰেছে একমাত্ৰ এটা বিকল্প। এই কথাখিনি আজি ৰাইজে ভালদৰে বুজি পাইছে। তেওঁ আমাৰ কাৰ্বি আংলঙৰ ভিতৰতে হওক বা ডিমাচাৰ ভিতৰত ডিমাচা মানুহে হওক বা কোকৰাঝাৰৰ ভিতৰত আমাৰ বড়ো মানুহে হওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ট্ৰাইবেল মানুহক সন্মান নকৰে। দুদিনীয়া ভ্ৰমণসূচীৰে কাৰ্বি আংলঙত বাহৰ পতা গৌৰৱ গগৈয়ে জিলাখনৰ বিভিন্ন স্থানত অনুষ্ঠিত কৰে দলীয় সভা। এপিচিচিৰ সভাপতিগৰাকীক কাষত পাই উৎফুল্লিত কংগ্ৰেছ কৰ্মী তথা শুভাকাংক্ষীসকল। পিছে বোকাজানেৰে এপিচিচিৰ সভাপতিগৰাকী পাৰ হৈ যাওঁতে দেওপানী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পুৰণা বৰপথাৰত গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে একাংশ বিজেপি কৰ্মীয়ে। ইয়াৰ বিপৰীতে গাড়ীৰ ভিতৰৰ পৰাই প্ৰতিবাদকাৰীসকলক উদ্দেশ্যি নমস্কাৰ জনাই সেই পথ অতিক্ৰম কৰে গৌৰৱ গগৈয়ে। ডিফুৰ পৰা সঞ্জু বৰাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।